আৰু এনেকে বুজি ললেও হ'ব মই বুজাই দিছোই তাৰপিছত কৈছে চোৱা যদি এখন সাইকেলৰ চকাৰ 36 ডাল দণ্ড থাকে তেনেহলে দুডাল সন্নিহিত দণ্ডই সৃষ্টি কৰা কোনটো হ'ব ওকে তাৰ মানে এইটো কথা কৈছে সাইকেলৰ চকা কেনেকুৱা সাইকেলৰ চকা এনেকুৱা ওকে অকমান বেকা হৈছে ঠিক আছে ইয়াত কেইডাল দণ্ড আছে এনেকে কেইডাল দণ্ড আছে এনেকে 36 ডাল আছে মই ইয়াত 36 ডাল অকা নাই কিন্তু তোমালোকে ভাবিলো ইয়াত কেইডাল আছে 36 ডাল আছে হা তেতিয়া হলে ইয়াত কৈছে আমাক দুডাল দণ্ডই সন্নিহিত দণ্ড মানে লগালগি এইটো যেনে মই বেলেগ এটা কালাৰ দিছো এইটো আৰু যেনিবা এইটো দণ্ডই সৃষ্টি কৰা কোনটো এই কোনটো কিমান হ'ব এটো কি হৈছে ইয়াত 36 ডাল দণ্ড থকা নাই জানো গতিকে কোন কেইটা আছে ইয়াত কোন আছে আমাৰ 36 টা কোন আছে ঠিক আছে কিমানটা কোন আছে 36 টা কোন গতিকে হেকানে কি হ'ব আমি এইটো লাহেকে আমি কি কৰিম ইয়াৰ উত্তৰটো পাবৰ কাৰণে 36 এৰে 360 হৰণ কৰিম কাৰণ কেলে ইয়াত সম্পূৰ্ণ কোনটোৰ মান কিমান 360 হেকানে আমি 360 ৰে হৰণ 360 আমি 36 এৰে হৰণ কৰিম 36 এৰে যদি হৰণ কৰো 10 বাৰ যাব গতিকে এই এটা কোণৰ মাপ কিমান পালো তেতিয়া হলে 10 ডিগ্ৰী পালো উত্তৰটো হৈছে অপচন সি ঠিক আছে নেক্সট কৈছে কি 30 আৰু 150 মাপ বিশিষ্ট কোণক ঠিক আছে 30 আৰু 150 মাপ বিশিষ্ট কোণক কি কোণ বুলি কোৱা হয় 30 আৰু 50 150ক যদি যোগ কৰা কিমান পাবা 180 পাবা 180 ডিগ্ৰী গৰে 180 ডিগ্ৰী হলে কিমান হ'ব সম্পূৰক কোণ হ'ব ঠিক আছে সম্পূৰক কোণ বুলি কোৱা হয় অপচন সি তো শুদ্ধ ওকে তাৰপিছত আহিলে কি যদি দুডাল ৰেখাই পৰস্পৰ ছেদ কৰে তেন্তে বিপৰীত কোণবোৰ চোৱা দুডাল ৰেখা এইটো এটা ৰেখা পৰস্পৰ ছেদ কৰা মানে হৈছে কটাকটি কৰা বিপৰীত কোণবোৰ কি মই কৈছো নহয় এইটোৰ আৰু এইটো এই দুটা কি হ'ব এই দুটা কোণ বিপৰীত কোণ হ'ব ঠিক তেনেকৈ এই দুটা কোণো বিপৰীত কোণ হ'ব আৰু বিপৰীত কোণবোৰ সদায় সমান বুলি মই কৈছিলো ঠিক আছে তোমালোকে যদি ভিডিওটো মনোযোগেৰে চাইছা তেতিয়া হয়তো বুজি পাবা যদি বুজিবলৈ সুবিধা পাইছা প্ৰথমৰ পৰা ৰিভাইজ কৰি চাবা নিশ্চয়কৈ গোটেই কথা ভালদৰে বুজি পাৰিবা গতিকে ইয়াৰ উত্তৰটো হ'ব কি ইয়াক খালি ঠাইত বহিব সমান দুডাল ৰেখা পৰস্পৰ ছেদ কৰিলে বিপৰীত কোণবোৰ সদায় সমান হয় নেক্সট আহিলে 5 বজা সময়ত ঘড়ীৰ কাটা দুডালৰ মাজৰ কোণটো হ'ব তেতিয়াহলে তোমালোকে ভাবা এটা ঘড়ী আকা এনেকে আৰু 5 বাইছে ঠিক আছে অকমান ওকে কেটা বাইছে 5টা বাইছে এয়া 5 এয়া 12 তেতিয়াহলে আমাৰ কাটাটো কেনেকে থাকিব এনেকে থাকিব আৰু আমাৰ ইয়াত থাকিব 1 ইয়াত 2 ইয়াত 3 আৰু ইয়াত 4 ওকে তেতে এই ঘড়ীটো এটা কেনেকুৱা ঘড়ীটো এটা বৃত্তৰ নিচিনা অৰ্থাৎ বৃত্তৰ কেন্দ্ৰস্থ কোণৰ মাপ কিমান আমি জানো এটো 360 ডিগ্ৰী গতিকে ইয়াত আমি যদি চাও এনেকুৱা ঘৰ কেটা আছে এনেকে 6 7 8 9 10 11 12 12টা ঘৰ আছে কেটা ঘৰ আছে 12টা ঘৰ আৰু তোমালোকে মনত ৰাখিবা প্ৰতিটো ঘৰত যেটো কোণ সৃষ্টি হয় এটো 30 ডিগ্ৰী কে সৃষ্টি হয় ঠিক আছে 30 ডিগ্ৰী কে সৃষ্টি হয় তেতিয়া হলে আমি যদি চাও ঠিক আছে এই ঘড়ীটো 5টা পাইছে না 5টা পাইলে এনেকে আৰু এনেকে থাকিব প্ৰতিটো ঘৰত যদি 30 ডিগ্ৰী কে হয় 12টাৰ পৰা এটালৈ 30 ডিগ্ৰী এটাৰ পৰা দুটালৈ 30 ডিগ্ৰী দুটাৰ পৰা তিনটালৈ 30 ডিগ্ৰী তিনটাৰ পৰা চাৰিটালৈ 30 ডিগ্ৰী চাৰিটাৰ পৰা পাঁচটালৈ 30 ডিগ্ৰী কেটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা গৰিকে 30 ডিগ্ৰী যদি 5টা হল আমি 5ৰে পূৰণ কৰি দিম 5 গুণ 0 5 15 150 ডিগ্ৰী হল আৰু এই 150 ডিগ্ৰীটো ইয়াত কি হ'ব ৰিক্ত কোণ হ'ব নে সমকোণ হ'ব নে স্থূল কোণ হ'ব নে সৰল কোণ হ'ব সো আমি জানো ৰিক্ত কোণ মানে 0 ডিগ্ৰী আৰু সমকোণ মানে 90 ডিগ্ৰী স্থূল কোণ মানে 90 ডিগ্ৰীকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীকৈ সৰু আৰু সৰল কোণ মানে হৈছে 180 ডিগ্ৰী গতিকে এতিয়া আমি গম পালো এটো 90 ডিগ্ৰীকৈ ডাঙৰ আৰু 180 ডিগ্ৰীকৈ কম সৰু গতিকে এটো হৈছে স্থূল কোণ ঠিক আছে এটা স্থূল কোণ হ'ব এটা তোমালোকে বুজি পাইলা মই তোমালোকক ইয়াত এটুকে কলো ইয়াত বুজিবলগীয়া আসল কথাটো হৈছে ঘড়ীৰ যি মাজত যে এনেকে থাকিব এটা ঘণ্টা
এহেতৰ মাজৰ কোণটো হৈছে 30 ডিগ্ৰী এটো তোমালোকে মনত ৰাখিবা ঠিক আছে নেক্সট আহিলো কৈছে এটা বিন্দুত কোণবোৰৰ সমষ্টি চোৱা এইটো এটা বিন্দু ইয়াত যে কোণ যে হ'ব এনেকে কোণ হ'ব এনেকে কোণ হ'ব এনেকে কোণ হ'ব এনেকে কোণ হ'ব কোণবোৰৰ সমষ্টি কি হ'ব এটা বিন্দুত কোণবোৰৰ সমষ্টি হ'ব 360 ডিগ্ৰী গতিকে অপচন ডি টো শুদ্ধ ওকে নেক্সট এডাল সৰল ৰেখাত প্ৰতিযোৰ সন্নিহিত কোণৰ যোগফল এটা সৰল ৰেখাত বুলি কৈছে এয়া সৰল ৰেখা আৰু ইয়াত সন্নিহিত কোণ ওকে এইটো কোণ আৰু এইটো কোণ সন্নিহিত হ'ব হা সন্নিহিত কোণ হ'বলৈ হলে কি হ'ব মাজৰ এটা এনেকে সাধাৰণ বাহু এটা থাকিব লাগিব ঠিক আছে আৰু এইফালে এটা কোণ বহি গ'ল এইফালে এটা কোণ বনি গ'ল এই দুটা কোণ কি হ'ব সন্নিহিত কোণ আৰু হেতৰ যোগফলটো কিমান হ'ব সৰল ৰেখাত এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব অপচন এ টো শুদ্ধ উত্তৰ ওকে নেক্সট যদি দুটা সম্পূৰক কোণৰ অনুপাত 1:3 তেন্তে কোণ দুটা কাৰণ সম্পূৰক কোণ মানে কি জানিছিলা সম্পূৰক কোণ মানে হৈছে কোণ দুটাৰ যোগফল 180 ডিগ্ৰী কোণ দুটাৰ যোগফল কিমান 180 ডিগ্ৰী এইটো হৈছে আমাৰ সম্পূৰক কোণ গতিকে ইয়াত অনুপাতটো কি দিয়া আছে 1:3 গতিকে যেতিয়া অনুপাত দিয়া থাকে তোমালোকে কি কৰিব লাগিব সদায় x ধৰিব লাগে অৰ্থাৎ কোণ দুটা কি হ'ব তেতিয়া হলে 1 ৰ কাৰণে 1x আৰু 3 ৰ কাৰণে 3x কোণ দুটা এনেকুৱা হ'ব অৰ্থাৎ এইটো সম্পূৰক কোণ এইফালে হ'ব জানিবা 1x এইফালে হ'ব জানিবা 3x আৰু তোমালোকে ভাবা এই দুটা যোগ কৰিলে কিমান পাবা এই দুটা যোগ কৰিলে 180 ডিগ্ৰী পাবা হেকাৰণে এই দুটা যোগ কৰি দিও যোগ কৰি দিলে আমি 180 ডিগ্ৰী পাই যাম কাৰণ এইটো হৈছে আমাৰ কি সম্পূৰক কোণৰ যোগফল সদায় 180 ডিগ্ৰী থাকে আৰু যোগ কৰিলে পাম আমি 4x এইফালে 180 আৰু x ইকুৱেল টু কি হ'ব 4 ৰে যদি 4 x টো যদি ৰখাবলগীয়া হয় 4 টো সমান চিনৰ পিছত যাব আৰু হৰণ হ'বগে সো এনেকে হৰণ কৰি দিলো তেতিয়া 4 ৰে 180 হৰণ কৰিলে কিবা যাব 4 4 গুণ 16 4 16 4 5 গুণ 45 ডিগ্ৰী হ'ব অৰ্থাৎ x ৰ মান কিমান পালো আমি x ৰ মান আমি 45 ডিগ্ৰী পালো মানে এটা 45 ডিগ্ৰী হ'ব আৰু আনটো কি হ'বগে 45 ৰ 3 গুণ 135 ডিগ্ৰী হ'ব ঠিক আছে অপচন সি টো শুদ্ধ উত্তৰ ওকে তাৰপিছত চোৱা এটা সমকোণৰ 5 ভাগৰ 4 ৰ মাপ হ'ব এটা সমকোণ মানে কি এইটো হৈছে এটা সমকোণ 90 ডিগ্ৰী এটা 90 ডিগ্ৰী কি কৰিবলৈ কৈছে এইটো 5 আৰু 4 ইয়াৰ মাপ গতিকে এইটো 90 লৈ এনেকৈ পূৰণ কৰি দিব লাগে পূৰণ কৰি কটাকটি কৰি দিয়া 5 18 90 4 ৰে 18 পূৰণ কৰি দিয়া কিমান হ'ব 76 হ'ব ঠিক আছে নহয় 4 গুণ 32 ৰ 2 4 গুণ 4 72 ডিগ্ৰী হ'ব কিমান হ'ব 72 ডিগ্ৰী হ'ব ওকে এইটো ইজি তাৰপিছত চোৱা ইয়াত কৈছে কি প্ৰদত্ত চিত্ৰটোত AOC এডাল সৰল ৰেখা মানে এইটো AOC এডাল সৰল ৰেখা মানে কি এই কোণটো 180 ডিগ্ৰী হ'ব সৰল ৰেখাত যদি কোণ বনে 180 ডিগ্ৰী হয়তো মনত ৰাখিবা আৰু EOD কোণ কেনেকৈ লিখে মই তোমালোকক দেখুৱাইছিলো গতিকে তোমালোকে যদি নাই চোৱা ভালদৰে চাই লোৱা আগত গৈ পেলাই ঠিক আছে EOD মানে EOD মানে এইটো কোণৰ কথা কৈছে এইটো কোণ কিমান ডিগ্ৰী বুলি কৈছে এইটো কোণ 50 ডিগ্ৰী ওকে তাৰপিছত আকৌ AOE মানে AOE মানে এইটো কোণৰ কথা কৈছে এইটো 90 ডিগ্ৰী দিয়া আছে তেন্তে COD উলিয়াব লাগে অৰ্থাৎ এইটো উলিয়াব লাগে তেন্তে তোমালোকে ভাবা এই তিনটা যোগ কৰিলে কি পাব লাগে এই তিনটা যোগ কৰিলে 180 ডিগ্ৰী পাব লাগে ঠিক আছে 180 ডিগ্ৰী যদি পাব লাগে তেতিয়া হলে ইয়াত অলৰেডি কিমান আছে 90 এফালে কিমান দিয়া আছে 50 তেতিয়া হলে এইটো কি হয় COD সো আমি এনেকৈ কৰিব পাৰো 90 প্লাস 50 প্লাস কোণ COD ইকুৱেল টু কি হয় 180 ডিগ্ৰী তেতিয়া COD টো আমি ৰখাই দিব লাগে COD টো ৰখাও COD ওকে কোণ COD টো ৰখাও একেটা সমাসিনৰ পিছলৈ পঠিয়াই দিম সো এটা যোগ কৰিলে কিমান হ'ব 9 পাছে 14 140 হ'ব অৰ্থাৎ 180 ৰ পৰা আমি 140 বিয়োগ কৰিম ঠিক আছে 180 ৰ পৰা যদি 140 বিয়োগ কৰো কিমান থাকিব 40 ডিগ্ৰী মাত্ৰ গতিকে উত্তৰ কি পালো অপচন এ টো পালো ওকে তোমালোকে এইটো যদি 90 হয় এইটো 50 যদি হয় আৰু 180 ডিগ্ৰী পাবৰ কাৰণে কিমান যোগ কৰিবা এইটো যোগ কৰিলে উত্তৰ পাই যাব ওকে এনেকে ঠিক আছে ইজি নেক্সট এইটো প্ৰশ্ন আগত আহি গৈছে আগৰ বছৰত ঠিক আছে গতিকে
মন দি চাবা ইয়াৰ কি কৰিব লাগিব AOB এডাল সৰল ৰেখা AOB চোৱা এইটো AOB এডাল সৰল ৰেখা অৰ্থাৎ ওপৰৰ কেইটা যদি যোগ কৰো 180 ডিগ্ৰী পাম তলৰ কেইটা যোগ কৰো তেতিয়া 180 ডিগ্ৰী পাম অৰ্থাৎ গোটেই যদি সম্পূৰ্ণ যোগ কৰো তেতিয়া আমি 360 ডিগ্ৰী পাই যাম ওকে সেইটো কথা তেতিয়া হলে ইয়াৰ কৈছে AOC BOD আৰু AOE নিৰ্ণয় কৰা ঠিক আছে যিৰা দিয়া আছে তো দিয়া আছে এই নিদিয়া কেইটা উলিয়াব লাগে নিদিয়া কেইটা কোন কেইটা AOC মানে AOC মানে এইটো x টো আকৌ BOD এইটো BOD কোনটো BOD অৰ্থাৎ এইটো y টো আকৌ AOE অৰ্থাৎ এইটো এইকেইটা উলিয়াব লাগিব অৰ্থাৎ যিকেইটা x আৰু y আৰু 3x দিয়া আছে এইকেইটা উলিয়াব লাগিব গতিকে আমি কি কৰিব পাৰো এইটো আমি ওপৰৰ কেইটা যোগ কৰিলে আমি 180 ডিগ্ৰী পাই যাম তলৰ কেইটা যদি যোগ কৰো 180 ডিগ্ৰী পাই যাম তেনেকৈ আমি কৰো ঠিক আছে আমি তলৰ কেইটা উলিয়াই ল'ব লাগিব তলৰ কেইটা উলিয়াই পেলাই আমি x ৰ মানটো পাই যাম ঠিক আছে সেইকাৰণে তলৰ কেইটা উলিয়াই লম তলৰ কেইটা যদি উলিয়াও তলত কি কি আছে এইটো 3x + 72 = 180 হ'ব কাৰণ এই এংগলটো হৈছে 180 ইয়াক দুভাগ কৰি থৈছে এইটোৱে পুরো এটা যোগ করলে আমি 180 ডিগ্রি পাই যাম সেই কারণে মই এটা লিখো 3x ডিগ্রি প্লাস 72 ডিগ্রি ইকুয়াল টু 180 ডিগ্রি ঠিক আছে তাহলে 3x ডিগ্রি ইকুয়াল টু 180 মাইনাস 72 আৰু 3x ইকুয়াল টু এফালে যদি বিয়োগ কৰিম কিমান হ'ব এফালে ধাৰ কৰিলো 10 ৰ 2 গল 8 ঠিক আছে 10 ৰ 2 গল 8 এফালে 7 ৰ 7 গল 0 ৰ এফালে 108 পালো গতিকে 3x মানে হে 108 পাইছো 3x মানে 108 সো x মানে কিমান x মানে হৈছে 3 ৰে আমি হৰণ কৰিব লাগিব ঠিক আছে সো 3 ৰে হৰণ কৰিলে 3 3 গুণ 9 3 6 গুণ 18 36 ডিগ্ৰী পালো অৰ্থাৎ x মানে কিমান পালো এই 3 ৰে 108 পাল হৰণ কৰিলে 36 পাম ওকে x মানে কিমান পালো x মানে পালো 36 ওকে তেতিয়া হলে সোৱা এই x মানে কি হল x মানে হল 36 তেতিয়া হলে 3x মানে কিমান হ'ব 3x মানে হ'ব 36 ক 3 গুণ কৰিব লাগিব সো x মানে পালো আমি 36 x মানে পালো 36 আৰু 3x মানে কিমান হ'ব 3 গুণ কৰিব লাগিব সো 3 পূৰণ 36 হলে কিমান হ'ব 3 6 গুণ 18 3 3 গুণ 9 10 108 পালো অৰ্থাৎ এইটো হ'ব 108 এইটো হ'ব কি এইটো হ'ব 36 এতিয়া আমি যদি মন দি চাও এইটো 36 হয় AOC 36 পালো আৰু BOD কোনটো BOD এইটো y টো এইটো আমি নাই লৈ এতেলৈকে তাৰপিছত AOE কোনটো AOE এইটো গতিকে 108 গতিকে y টো আমি নুলিয়ালো আমি উত্তৰ পাই গলো এই y টো আমি নুলিয়ালো উত্তৰ পাই গলো কাৰণ প্ৰথমতে 36 ডিগ্ৰী থকা এটাহে আছে ইয়াত কতো 36 ডিগ্ৰী নাই আৰু লাষ্টত 108 ডিগ্ৰী থকা এটাহে আছে লাষ্টত কতো 108 ডিগ্ৰী নাই গতিকে গোটেই কিটা নুলিয়ালো হ'ব এটা y টো নুলিয়াকৈ আমি পাই গলো উলিয়ালে উলিয়াব পাৰো একো কথা নাই উলিয়ালে কেনেকৈ উলাম চাবা উলিয়ালে আমি এনেকৈ উলিয়াব লাগিব সো x মানে কিমান পালো আমি 36 ডিগ্ৰী পালো গতিকে ইয়াতে আমি 36 লিখিব লাগিব আৰু এই গোটেই কিটা যোগ কৰিলে কি পাম 180 ডিগ্ৰী গতিকে আমি 36 যোগ 90 যোগ y ইকুৱেল টু 180 ডিগ্ৰী গতিকে আমি এই দুটা যোগ কৰি লব লাগে যোগ কৰিলে কিমান হ'ব 126 হ'ব আৰু এই 126 টো সমাজে পিছৰ লৈ গলে বিয়োগ হ'বগে 126 আৰু তেতিয়া উত্তৰটো আমি পাম 10 ৰ এফালে ধাৰ কৰি ললো 10 ৰ 6 গল 4 এফালে 7 7 ৰ পৰা 2 গলে 5 1 ৰ পৰা 1 শূন্য গৰে 54 পাই গল দেখিলা এটো মই তোমাক কৈ দেখুৱাই দিলো কিন্তু পৰীক্ষাত তোমালকে গুটেকিটা কৰি নাথাকিলেও হলতেন ঠিক আছে সো নেক্সট আহিলে ইয়াৰ কৈছে প্ৰদত্ত চিত্ৰটোত ABC এডাল সৰল ৰেখা বুলি কলে তোমালকে গম পাইবা যে এই দুটা কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাম ওকে আৰু y সমকোণৰ ডেৰ হয় y টো কি হয় এইটো y হয় সমকোণৰ ডেৰ অৰ্থাৎ ডেৰ সমকোণ মানে কিমান এক সমকোণ মানে 90 ডিগ্ৰী আৰু আধা সমকোণ মানে কিমান হ'ব 45 ডিগ্ৰী তেতিয়া ডেৰ সমকোণ মানে কিমান হ'ব ডেৰ সমকোণ মানে 135 ডিগ্ৰী এটো তোমালকে বুজি লবা 135 ডিগ্ৰী ওকে অৰ্থাৎ ইয়াত আমাক স্পষ্টকৈ কোৱা আছে y টো হৈছে 135 ডিগ্ৰী
মানে ডেৰ সমকোণ মানে 135 ডিগ্ৰী আৰু x উলিয়াবলৈ কৈছে অৰ্থাৎ আমি জানো এই দুটা যোগ কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম তাৰে এটা দিয়া আছে আনটো উলিয়াব লাগে তেতিয়া কি কৰিব লাগিব 180 ৰ পৰা এইটো বিয়োগ কৰি দিলে হৈ যাব সো আমি এটো কৰিম এইটো পাই এই দুটা যোগ কৰিলাম না এই দুটা যোগ কৰিলে 180 ডিগ্ৰী পাই যাম সো x plus 135 equal to 180 সো এতিয়া চোৱা 180 ৰ পৰা এইটো বিয়োগ কৰি দিলে পাই যাম না নাপাম 180 ডিগ্ৰী minus 135 ডিগ্ৰী ওকে তেতিয়ালে x equal to কিমান হ'ব এফালে ধাৰ কৰিলো 10 10 ৰ 5 গল 5 এফালে 7 থাকিলে 7 ৰ 3 গল 4 45 ডিগ্ৰী অপচন সি টো শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলো নেক্সট কি আহিলে চোৱা 111 ৰ সম্পূৰক কোণ কি সম্পূৰক কোণ মানে কি আছিল যি দুটা কোণ যোগ কৰিলে আমি কিমান পাও 180 ডিগ্ৰী গলকে ইয়াৰে এটাক আনটোৰ সম্পূৰক বুলি কয় এই কথাটো কৈছিলো গতিকে ইয়াৰে এটা দিয়া আছে কিমান 111 ডিগ্ৰী তেতিয়া হলে আনটো উলিয়াবলৈ কৈছে আমি আনটো উলিয়াবৰ কাৰণে জাস্ট বিয়োগ কৰি দিলে হৈ যাব কাৰণ এইটো সমান চিহ্নৰ আগত যোগ হৈ আছে পিছলৈ গলে বিয়োগ হ'ব ঠিক আছে এইটো 180 বিয়োগ 111 তেতিয়া হলে কিমান পাম এফালে ধাৰ কৰিলো 10 10 ৰ গল 9 তাৰপিছত এফালে 7 7 ৰ গল 6 69 ডিগ্ৰী অপচন বি টো শুদ্ধ উত্তৰ ঠিক আছে আৰু নেক্সট আহিলে কি কৈছে দুটা পূৰক কোণৰ মাপ 2x - 7 আৰু x + 4 হলে মান নিৰ্ণয় কৰা সো পূৰক কোণ হ'বলৈ কি হ'ব লাগে কৈছিলো পূৰক কোণ হ'বলৈ হলে দুটা কোণ আমি যোগ কৰিব লাগিব দুটা কোণ যোগ কৰিলে কি হ'ব লাগিব আমি 90 ডিগ্ৰী পাব লাগিব ঠিক আছে তাৰে দুটা কোণ ইয়া দিয়া আছে সো আমি এই দুটা কোণ যোগ কৰিম 2x - 7 plus 4x sorry plus x plus 4 equal to কিমান হ'ব equal to হ'ব 90 ডিগ্ৰী ওকে গতিকে আমি কি কৰি দিম জাস্ট প্লাস কৰি দিম প্লাস কৰি দিলে x ৰ মানটো পাই যাম চাবা এতিয়া এটো 2x - 7 plus x plus 4 equal to 90 আমি এটো এনেকে সমাধান কৰি লব লাগে ঠিক আছে এই 2x আৰু x তো যোগ হৈ আছে যোগ কৰি দিলো 3x হল আৰু এফালে -7 আৰু +4 অৰ্থাৎ কিমান হ'ব -3 হ'ব ইকুৱেল টু 90 হ'ব তাৰ পিছত এফালে 3x কৰিলো এফালে 90 আৰু এটো সমাধানৰ পিছলৈ গলে প্লাস হ'বগে +3 অৰ্থাৎ কিমান পাম আমি x ইকুৱেল টু 3x ইকুৱেল টু আমি পালো কিমান 93 ওকে অৰ্থাৎ 3x মানে কিমান পালো 93 পালো সো আমি পাতি লও 3x মানে হৈছে 93 সো x মানে কি হ'ব আমি 3 ৰে হৰণ কৰি দিম 93 3 3 গুণ 9 3 গুণ 3 x মানে কিমান পালো 31 পালো ওকে x মানে আমি 31 পাইছো হে এটা দুটা পূৰক কোণৰ মাপ ইমান হলে মান নিৰ্ণয় কৰা মানে হেতৰ যেটো যোগফল এইটো আমাক মানে যোগফলটো আমি কইলো x টো উলিয়াবলৈ কৈছে আসলে ইয়াত মান নিৰ্ণয় কৰা মানে তেওঁলোকে ইয়াত x ৰ মান নিৰ্ণয় কৰা বুলি দিব লাগিছে বা যে নহক ইয়াত তোমালোকে বুজি পালা এতিয়া x মানে কিমান পালো 31 পালো মান নিৰ্ণয় কৰা ওলাই গল ঠিক আছে ইয়াত আসলে x ৰ মান নিৰ্ণয় কৰা বুলি দিব লাগে ওকে দুটা পূৰক কোণৰ মাপ ইমান আৰু ইমান হলে x ৰ মান নিৰ্ণয় কৰা তেনেকৈ হ'ব লাগে প্ৰশ্নটো ওকে সো নেক্সট আহিলে তলৰ চিত্ৰটোত x ৰ মান নিৰ্ণয় কৰিব লাগে এটো তোমালোকে নিজে পাৰিবাই কেনেকৈ পাৰিবা এই দুটা যোগ কৰি দিলে হৈ গল এই দুটা যোগ কৰি দিলে কিমান হ'ব এই দুটা যোগ কৰি দিলে পাবা তোমালোকে এই দুটা যোগ কৰি দিলে পাবা 75 ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী কিয় এই দুটা সৰল ৰেখা ঠিক আছে গতিকে এটা সম্পূৰক কোণ হৈ যাব গতিকে এটা যোগ কৰিলে আমি পাই গলে 180 ডিগ্ৰী আৰু ইয়াৰ আমি কি কৰিম x টো অকলহৰীয়া কৰিম ঠিক আছে x ৰ মান হলে বুলি কৈছে সো এটা যোগ কৰিলে কিমান হ'ব +95 equal to 180 so আমি এই 5x টো লিখিছো ইয়াত 5x equal to এই 95 টো কমাচিনৰ পিছলৈ লৈ যাম ঠিক আছে এফালে কিমান হ'বগে মাইনাস হ'বগে আৰু এফালে 5x equal কিমান হ'ব এফালে ধাৰ কৰিলো 10 ৰ 5 গল 5 এফালে 17 থাকিলে 9 কিমান হ'ব 9 8 9 8 9 8 18 ঠিক আছে 9 8 17 17 আসলে ওকে সো কিমান পালো 5x equal to 85 পালো সো 5x equal to যদি 85 পাইছো x equal to কি হ'ব
এক্সৰ মানটো উলিয়াবৰ কাৰণে এক্সটো ৰখাই পেলাই 5টো সমান চিনৰ পিছলৈ লৈ যাব লাগে আৰু সমান চিনৰ পিছলৈ লৈ গ'লে এইটো হৰণ হ'বকে যেহেতু পূৰণ হৈ আছে সো 85ক আমি কটাকটি কৰিলে 17 পাই যাম অপচন ডি শুদ্ধ উত্তৰ